হেল্ল' সকলোৱে নমস্কাৰ ল'ব। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট অৰ্থাৎ চমুকৈ লেবাৰ ব্যুৰোৱে প্ৰকাশ কৰিলে অক্টোবৰ 2025ৰ বাবে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ, যাৰ ওপৰত ভিত্তি কৰি আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে, চৰকাৰী কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফটো নিৰ্ধাৰণ কৰা হয়। আৰু অক্টোবৰ 2025ৰ বাবে যিটো সূচকাংক ওলাইছে, যিটো নিৰিখ ওলাইছে, সেইটো হৈছে 147.7 আৰু এই যিটো সূচকাংক এইটো যোৱা মাহত অৰ্থাৎ ছেপ্টেম্বৰ 2025ত আছিল 147.3। গতিকে 0.4%ৰ বৃদ্ধি হৈছে এইটো মাহত। এতিয়া এই 0.4%ৰ বৃদ্ধিৰ ফলত আমাৰ যিটো ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ, ইয়াত কেনেকুৱা পাৰ্থক্য আহি পৰিব সেইটো আমি এতিয়া ডিএ কেলকুলেটৰত হিচাপ কৰি চাম। এতিয়া এইটো হৈছে অনলাইন ডিএ কেলকুলেটৰ। এতিয়া ইয়াত যোৱা মাহত আমাৰ ডিএ আছিল 147.3 আৰু সেই হিচাপত আমাৰ যিটো ডিএৰ নিৰিখ ওলাইছিল সেইটো আছিল 59.31 আৰু এতিয়া আমি যদি এইবাৰৰ হিচাপটো কৰি চাওঁ অৰ্থাৎ 147.3 হিচাপটো কৰি চাওঁ, তেনেহ'লে আমাৰ কিমান ওলাব? আমাৰ এইটো 147.7। তেনেহ'লে আমাৰ যিটো হিচাপ ওলাইছে সেইটো হ'ল 59.60 অৰ্থাৎ বৰ্তমান আজিৰ তাৰিখত আমাৰ ডিএ হ'ব 59.60 আৰু আমাৰ যোৱা জুন মাহত আমাৰ ডিএটো আছিল 58.18। গতিকে 58.18ৰ পৰা 59.60লৈ আমাৰ যিখিনি বৃদ্ধি হ'ল সেই বৃদ্ধিখিনি হৈছে আমাৰ 1.42 অৰ্থাৎ 1.42 আমাৰ বৃদ্ধি হৈছে। কিমান মাহত? 4 মাহত, মানে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ। আৰু এতিয়া আমাৰ 2 মাহ বাকী আছে হাতত পৰৱৰ্তী ডিএ ঘোষণা হোৱালৈকে, মানে নৱেম্বৰ আৰু ডিচেম্বৰৰ আমাৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স আহিবলৈ বাকী আছে। এতিয়া অহা 2 মাহত যদিহে আমাৰ পুনৰ 1.4 মান মানে ডিএ ওলাই যায়, তেতিয়াহে আমাৰ পৰৱৰ্তী ডিএটো 3% হ'ব আৰু যদিহে তাতকৈ কম আহে তেনেহ'লে আমাৰ নেক্সট ডিএটো 2% হ'ব। কাৰণ আপোনালোকে নিশ্চয় জানে যে ডিএটো আমাৰ ৰাউণ্ড ফিগাৰত কৰা হয়। ৰাউণ্ড ফিগাৰতকৈ অলপমান বেছি হ'লেও সেইটো ইগন'ৰ কৰা হ'ব আৰু অলপমান কম হ'লেও যদি 0.1ও কম হৈ যায় অৰ্থাৎ 59.99 হ'লেও 59% ধৰা হ'ব বা 61.99 হ'লেও 61 ধৰা হ'ব। তেনেকুৱাকৈ হিচাপ কৰা হয় ডিএটো। গতিকে যিহেতু 58% আমি ডিএ বৰ্তমান লাভ কৰি আছোঁ, পৰৱৰ্তী ডিএটো যদি 3% পাব লাগে অৰ্থাৎ 61 হ'বলৈ হ'লে আমাৰ 1.4% বাঢ়িব লাগিব, যিটো সম্ভাৱনা একেবাৰে কম যেন দেখা গৈছে। যিহেতু 4 মাহত বৃদ্ধি হৈছে 1.42, গতিকে আগন্তুক 2 মাহত খুব বেছি হয়তো 1 পইণ্ট মান বাঢ়িব পাৰে। অৰ্থাৎ আমি পৰৱৰ্তী 2026 চনৰ জানুৱাৰী মাহত যিটো ডিএ পাম সেইটো আমি 2% আশা কৰি চলিব পাৰোঁ। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।